নাই আমিতো চবেই জানো যে বস্তুটো হ'ব নলগা ঘটনা হৈ গ'ল, যেনেকৈ কোনো ভবা নাই যে তেনেকুৱা ঘটনা হ'ব বুলি। সেইটো ফটককৈ হঠাৎকৈ হৈ গ'ল, সেইটো আমাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব। সেইকাৰণে মই মোৰ মই নিন্দা কৰিছোঁ এইটো, যাতে ভৱিষ্যতলৈ যে এনেকুৱা ঘটনা কাৰ্বি আংলঙৰ বুলি নহয়, গোটেই অসমৰ গোটেই বিশ্বত এনেকুৱা ঘটনা নহয়। সেইকাৰণে মই ৰাইজক আহ্বান কৰিছোঁ। ইয়াৰ ক্ষতিপূৰণৰ ব্যৱস্থা বা কেনেকুৱা ধৰণৰ চৰকাৰ সেইটো ব্যৱস্থা লৈছে, হ'ব বস্তুটো সেই কথা যোৱা 26 তাৰিখ আলোচনা হৈ গ'ল, সেইটো কথাটো ওলাইছে চৰকাৰে হেৰি কৰিব। ঠিক এনেকৈ 26 তাৰিখ আলোচনা মৰ্মে যোৱাকালি আলোচনা হৈ গ'ল, ময়ে আছোঁ যোৱাকালি। টোটেল 10টা পইণ্ট আলোচনা হৈছে, সমান্তি হৈছে। চৰকাৰ, কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু আন্দোলনকাৰীত বুলি ক'ব লাগিব। সেইসকলে চুক্তি কৰিছে, চুক্তি মানে আলোচনা কৰি আখৰে আখৰে সিহঁতে মান্তি লৈছে। এতিয়া ৰূপায়ণ কৰিবলৈ বাকী আৰু আজিৰ পৰা যি উচ্ছেদ অভিযানৰ জাননী প্ৰেৰণ কৰা হ'বনে? যোৱাকালি যিটো আলোচনা সেইটো কৰিব। আজিৰ পৰা সাজু হৈছে মানে যোৱাকালি যিটো আলোচনা আজিৰ পৰা বুলি আজিৰ পৰা বুলি তেওঁলোকে কৈছে যে আজিৰ পৰা যিসমূহ তাকেতো যোৱাকালি আলোচনা আজিৰ পৰাই আৰম্ভ হ'ব। তাৰমানে আখৰে আখৰে বিচাৰি ৰূপায়ণ কৰা হ'ব তাৰমানে বস্তু। সেইকাৰণে আমি এই গোটেইখিনি আমি ৰূপায়ণটো সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিবৰ কাৰণে ৰাইজক আমি আহ্বান কৰিছোঁ, চবেই হৈছে কথা থাকক। যোৱাকালি যিহেতু ঘোষণা কৰা হৈছে, আজিৰ পৰা যিসমূহ PGR মাটি আছে তাত ইতিমধ্যে আজিৰ পৰা নটিচ জাৰি কৰাৰ কথা কৈছে। সেই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি? একচুৱেলি PGR লেণ্ড বুলি আজিৰ পৰা নহয়, বহুত দিনৰ পৰা আমি শুনি আছোঁ। খেৰণি এটা বৃহৎ অংশ 11,000 বিঘা PGR আছে বুলি, কিন্তু আজিলৈকে আমি কাগজ পত্ৰ দেখা নাই। আৰু এই ক্ষেত্ৰত আপুনি নিশ্চয় গম পায়, মহামান্য গুৱাহাটী হাইকোৰ্টত গোচৰ চলি আছে। তাৰ মাজতো ইয়াত বিভিন্ন দল সংগঠনে ধৰ্ণা কৰিছে। আৰু শেহতীয়াকৈ খুব ভীষণ পৰিস্থিতি আমাৰ খেৰনিত আপুনি নিশ্চয় লক্ষ্য কৰিছে, দুদিনমান আগত সংঘটিত হৈ গ'ল। আৰু এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আহি সকলো ৰাজ্যৰ লগত মিলি তেওঁ এটা ইনষ্ট্ৰাকশ্যন দিছিলে যে আমি শীঘ্ৰে এই বিষয়টো লৈ অসম চৰকাৰৰ লগত আলোচনা কৰিম আৰু এটা বৈঠক আমি কৰিম। কিন্তু মই জনামতে যে অলপতে যিখন বৈঠক হৈ গ'ল তাত এক্সাইটেড হৈছে, আৰু হিন্দীভাষী সংগঠনক বোধহয় তেওঁ তাত নিমন্ত্ৰণ যদিও কৰা আছিলে, কিন্তু তেওঁলোকৰ লগত বিশেষ এটা সিদ্ধান্ত নহ'ল। ঠিক একেদৰে কালি আমাৰ কাৰ্বি আংলঙৰ ডিফুত আমাৰ কাউন্সিলৰ হাই পাৱাৰ এটা মিটিং এটা হৈছে। ডক্টৰ আমাৰ তুলিৰাম ৰংহাং আছে আৰু বিভিন্ন সংগঠন আছে। কিন্তু এই মিটিঙত 3 ঘণ্টা জোৰা মিটিঙত তেওঁলোকে যিখিনি সিদ্ধান্ত কৰিলে, সিদ্ধান্তত তেওঁলোকে কৈছে যে যিখিনি ধৰক হাইকোৰ্টত কেছ চলি আছে বা যিখিনি মানুহ দিছে, সেই মানুহখিনিক বাদ দি বাকী যিখিনি মানুহ আছে আমি উচ্ছেদ কৰিম আৰু ইমিডিয়েটলি তেওঁলোকলৈ আমি নটিচ জাৰি কৰিম। এতিয়া কথা হ'ল যে হয়, এইখিনি তেওঁলোকে এটা কাম আছিলে যে বাকী যিখিনি ইয়াত PGR ভিজিআৰত বসবাস কৰি আছে সেইখিনি মানুহখিনিৰ লগতো এবাৰ আলোচনা বহিব লাগিছিলে। মোৰ এইটোৱে এটা ক'বলগীয়া, কাৰণ এটা কথা ঠিক যে আজি এই মানুহখিনি যদি PGR ভিজিআৰ আছে তেনেকুৱা প্ৰপাৰ আগতে ইনভেষ্টিগেশ্যন কৰি ল'ব লাগিছিলে, বহুত দিন আগতে কাউন্সিলে এইটো ব্যৱস্থা কৰিব লাগিছিলে, আৰু মানুহখিনিক ইমান এটা সংস্থাপন ইয়াত দিব নালাগিছিলে। আজি আপুনি দেখিছে আমাৰ যিখিনি ইয়াত মানুহখিনি আছে, এটা ধৰক খেতি বাৰী কৰি থকা মানুহ, তেওঁলোকে গোটেই ইয়াতে তেওঁলোকৰ যিখিনি উপাৰ্জনৰ এটা স্থল আছে ইয়াতে কৰি আছে। আজি মানুহবিলাকক কোনো ছেটেল নকৰাকৈ, এই বৃহৎ মানুহে এটা ছেটেল ক'তবা নকৰাকৈ এটা ইভেকশ্যন কৰি দিয়াটো এইটো যুক্তিসংগত নহয়। গতিকে কাউন্সিলে ইয়াৰ ওপৰত বিশেষ অলপ ব্যৱস্থা কৰিব লাগিছিলে। এইখিনি মানুহ এটলিষ্ট ক'তবা ছেটেল কৰাৰ পিছত তেওঁলোকে যদি এইবিলাক কথাবিলাক ক'লেহেঁতেন নিশ্চয়ভাৱে এটা গ্ৰহণযোগ্য আছিলে। তথাপিতো মই এটা কথা ৰিকুৱেষ্ট কৰিম, আজি আপুনি চাব পাৰে যে কাৰ্বি আংলঙত শিক্ষা পোহৰ বিলাবলৈ আমাৰ অনা কাৰ্বিসকলে যিমানখিনি এটা অৰিহণা আছে, এইখিনি নিশ্চয়কৈ আমি পাহৰিব নালাগে। খেতি বাৰী নিশ্চয় এই বাহিৰা মানুহখিনি ধৰক, বাহিৰা বুলি ক'লে আমি কাক ক'ম, ধৰক ইয়াত আমাৰ হিন্দী স্পিকিং আছে, আমাৰ নেপালীসকল আছে, আমাৰ বঙালীসকল আছে। তেওঁলোকে বহুত খেতি বাতি কৰিছে, দোকান পোহৰ কৰি ব্যৱসায় বাণিজ্য কৰি আজি কাৰ্বি আংলঙৰ এটা বিশেষ এটা ডেভেলপমেণ্টৰ এটা সুবিধা কৰি দিলে।
সকলো ফালে এতিয়া নদন বদন হৈছে কাৰ্বি আংলং আৰু তেনে এটা পৰ্যায়ত গৈ আজি যদি আমি কাকবা ধৰক ইভেকশ্যনৰ কথাটো কৈ দিওঁ বা কাকবা আমি খেদি পঠাই দিয়াৰ কথা যদি কৈ দিওঁ এইটো নিশ্চয় অলপ চিন্তনীয় কথা গতিকে কাউন্সিলে এটাই কৰিব লাগিছিলে যে এইখিনি মানুহ যদিও কিবা এটা যদি আছে পিজিআৰ ভিজিআৰ যদি প্ৰপাৰ ডকুমেণ্টছ আছে তথাপিতো এইখিনি মানুহক এটা প্ৰপাৰ ছেটেলমেণ্ট দিব লাগে যাতে মানুহখিনি এটা সংস্থাপন পাওক তাৰপিছতে চৰকাৰে যদি কিবা তেনেকুৱা উচ্ছেদ বা কিবা এটা কৰিব লগা আছিলে তাত আমাৰ ক'বলগীয়া একো নাছিলে বিশেষ মই আজি এইটোৱে অনুৰোধ কৰিম যে আমাৰ মাজত যিটো সমিল মিল এইখিনি কেতিয়াও হেৰাই যাব নালাগে আৰু মানুহখিনি প্ৰপাৰ এটা ব্যৱস্থা নকৰাকৈ এনেকুৱা মানে উচ্ছেদ বা জাননী জাৰি কৰি মানুহৰ মাজত যি সন্ত্ৰাস সৃষ্টি কৰিছে এইটো হ'ব নালাগিছিলে এতিয়া এটা কথা যিহেতু মানে যদি কিবা কাৰণত এভেকশ্যনটো সম্পূৰ্ণ হৈ যায় তেতিয়াহ'লে আমাৰ যিসকল সাধাৰণ জনতা আছে তেওঁলোকে ক'লৈ যাব কুৱেশ্যন বহুত ডাঙৰ কুৱেশ্যন আপুনি সুধিছে নিশ্চয়ভাৱে এই মানুহখিনি ক'ত যাব এতিয়া আপুনি দেখিছে আমি আগতো কৈছোঁ বা মানুহখিনি যিখিনি ধৰক এতিয়া পেনিক হৈ আছে ভয় কৰি আছে যে আমি আমাৰ গোটেই তিনি চাৰি যুগ আমাৰ ইয়াতে শেষ হৈ গ'ল এতিয়া আমি যাম ক'ত না তেওঁলোকৰ অসমত বেলেগ জাতিত কোনোবা মাটি আছে নে তেওঁলোকৰ সংস্থাপন আছে আজি মাত্ৰ তেওঁলোকে এই খেৰণিত কাৰ্বি আংলঙত নিজৰ আঁকোৱালি লৈছে এতিয়া এই মানুহখিনিক যদি আমি একচাতে যদি কৈ দিওঁ যে আপোনালোকে ইয়াৰ পৰা গুচি যাওক যাব ক'ত এইটো এটা ডাঙৰ কুৱেশ্যন আৰু এই কুৱেশ্যনটো আগৰ দিনৰ কাউন্সিলৰ কাৰণে এটা ডাঙৰ হ'ব গতিকে মই ভাবোঁ সেইকাৰণে এতিয়াও সময় আছে কাউন্সিলে এই মানুহখিনিক ক'ৰবাত সংস্থাপন ব্যৱস্থা কৰিব লাগিছিলে আৰু কৰাৰ পিছত তেওঁলোকে ইভেকশ্যন কৰক আমাৰ ক'বলগীয়া একো নাছিলে এই মানুহখিনি প্ৰপাৰ ইনভেষ্টিগেশ্যন নকৰাকৈ পূৰা প্ৰপাৰ আপোনালোকে তেওঁলোকৰ ছেটেলমেণ্ট নকৰাকৈ এনেকৈ ধৰক নটিচ জাৰি কৰাটো নিশ্চয় অলপ চিন্তনীয় বিষয় এইটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত